নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোকৰ মোৰ চেনেল তথা ভিডিঅ'টোলৈ আৰু এটা নতুনকৈ জব এডভাৰটাইজমেণ্ট আহিছে আৰু এডভাৰটাইজমেণ্টটো আহিছে আপোনালোকৰ পাৱাৰ গ্ৰিড ৰিক্ৰুইটমেণ্ট 2019। ইয়াত বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে গেট 2018ৰ কাৰণে আৰু টোটেল পোষ্ট ওলাইছে 42 পোষ্ট ওলাইছে আৰু তাত কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগিব মই সকলোখিনি জনাই দিম ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। ইয়াত যিটো এডভাৰটাইজমেণ্ট আহিছে আপোনালোকৰ পাৱাৰ গ্ৰিড আৰু তাৰ লাষ্ট ডেটটো হৈছে ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে। এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তথা ভাৰত চৰকাৰৰ চাকৰি হয় আৰু এইটো যিটো হৈছে পাৱাৰ গ্ৰিড হয় তাৰ পোষ্টটোৰ নাম হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ট্ৰেইনি। টোটেল পোষ্ট আছে 42, 42টা আছে। ইলেক্ট্ৰিকেলৰ 30, ইলেক্ট্ৰনিক্সৰ 5টা, চিভিলৰ 7টা। ঠিক তেনেদৰে সকলো কাষ্টে এপ্লাই কৰিব পাৰিব। ইয়াত ভাগ কৰি দিছে, আনৰিজাৰ্ভৰ কাৰণে 24 ৰাখিছে। এজ দিছে আপোনালোকৰ 20 এজ দিছে, লগতে ৰিলেক্সেশ্যনটো পাব আপোনালোকে। চালাৰীটো ইয়াত বিভিন্ন ধৰণে দিছে। চালাৰী আপোনালোকে মিনিমাম 40,000 টকাৰ পৰা 1,40,000 টকা পাব। এতিয়া আহিলে এডুকেশ্যন কোৱালিফিকেশ্যন তথা এলিজিবিলিটি। এই পোষ্টত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ লাগিব BE কৰা হ'ব লাগিব, নাইবা BTech কৰা হ'ব লাগিব, নাইবা BSc ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। যিকোনো ইনষ্টিটিউটৰ পৰা আপোনালোকে পাছ কৰিলে হ'ব, কিন্তু আপোনালোকৰ 65 মাৰ্কছ লাগিব তথা পাৰ্চেণ্টেজ লাগিব। আৰু যদি আপোনালোকৰ ইকুইভেলেণ্ট আছে, তাতকৈ ওপৰৰ CGPA কোৰ্চ আছে, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ যিটো কাৰেছপণ্ডেণ্টিং পেপাৰ হয় গেট 2018ৰ আপোনালোকৰ কাৰেছপণ্ডিং চাৰ্টিফিকেট লাগিব। অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ 31 জানুৱাৰীৰ পৰা চলি আছে অনলাইন এপ্লাই আৰু আপোনালোকৰ লাষ্ট ডেট হৈছে ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে। যদি আপোনালোকৰ কোৱালিফিকেশ্যনটো মিলে তথা BE, BTech নাইবা BSc ইঞ্জিনিয়াৰিং যদি কৰা আছে, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে 65% লাগিব। ঠিক আছে, তেতিয়াহ'লে আপোনালোকে 28 তাৰিখৰ ভিতৰত অনলাইন এপ্লাই কৰি দিয়ক। আৰু লগতে যিটো অফিচিয়েলি ৱেবছাইটত এডভাৰটাইজমেণ্টটো হয় সেইটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত ৰাখি দিম, আপোনালোকে নিজে ডাউনলোড কৰি পিনি চাই ল'ব। লগতে অনলাইন এপ্লাই লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত ৰাখি দিম। যদি আপোনালোকৰ কোনোবা বন্ধু বান্ধৱী আছে এইকেইটা কোৱালিফিকেশ্যন থকা, তেওঁলোকলৈ ভিডিঅ'টো পৰা শ্বেয়াৰ কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। যদি প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰিছে, তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব, লগতে কাষৰ বেল আইকনটো দবাই দিব। চ' এতিয়ালৈ ইমানেই, বাই, ধন্যবাদ। জয় আই অসম।